প্ৰিয় দৰ্শক, আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কচুৰ তৰকাৰীনো কেনেকৈ বনায় তাৰে ৰন্ধন প্ৰণালীটো আপোনালোকক আজি দেখুৱাম। এয়া কচু অনা হৈছে, পাতেৰে মেৰাই থোৱা হৈছে। এতিয়া কচুখিনি মই চুচটো গুচাম। কচুৰ যিটো বাকলি ওপৰৰ সেইটো আমি কটাৰীৰে গুচাম বা বঠিৰে গুচাব পাৰি। গুচাই হোৱাৰ পিছত অকণমান কুহুমীয়া পানীত বইল কৰি লওঁ। আৰু এয়া কচুত দিব লগা এয়া মছলা লৈছোঁ। এই জিৰা, জালুক, এই নহৰু 3টা নিদিওঁ বাৰু, 1-2টা যি লাগে দিম, আৰু আদা আৰু জলকীয়া। এই 5বিধ মছলা আমি দিম। কিছুমানে মছলা নিদি ইয়াত বিলাহীও দিয়ে। বিলাহী দিলেও জলকীয়া লাগিবই বা জালুকটো লাগিবই। আপোনালোকে দেখিবলৈ পাইছে কচুখিনি আমি প্ৰথমে চুচটো গুচাই লৈছোঁ। ছজনা যেনেকৈ আমি গুচাওঁ, কচুৰ এইটো বাকলি আচলতে। আৰু কচুৰ ঠাৰিডালৰ মাজত কোমলীয়া পাত আছে যে আপুনি দেখা পাইছে, এই কোমলীয়া পাতটো আমি দি দিম। পাতটো কেতিয়াবা মেলি চাওঁ, কেতিয়াবা নাচাওঁ। কেতিয়াবা পাতৰ ভিতৰত কিবা থাকে বুলি, কুঞ্জেলেকুৱা বা কেঁচুজাতীয় বস্তু থাকে বুলি মেলি চোৱা যায়। এইখিনি কটা হৈছে প্ৰায়। ইয়াৰ পিছত আমি কচুখিনি কেনেকৈ বনাম আপোনাক পদ্ধতিটো দেখুৱাম। আপুনি এতিয়া কুকাৰত দি এটা হুইচেল মাৰাই ল'ম। আৰু আপুনি ইচ্ছা কৰিলে কেৰাহীটো দিব পাৰে। মই কুকাৰতে দিছোঁ, সময়টো কম কাৰণে। তেলতে এতিয়া পিঁয়াজ দি পিঁয়াজটো সুন্দৰকৈ ভাজি ল'ম। এয়া ভাজা পিঁয়াজতে আমি মছলাখিনি ইতিমধ্যে গুড়া কৰি ল'লোঁ। জিৰা, জালুক, আদা, নহৰু, জলকীয়া গুড়া কৰি লৈ এতিয়া তেলতে পিঁয়াজৰ সৈতে মছলাখিনি একেলগে ভাজি ল'ম। আমাক কচুৰ তৰকাৰীখন সম্পূৰ্ণৰূপে বনাই দেখুৱালে আচলতে বাচনাই। এয়া আপোনালোকৰ সন্মুখত বাচনাক মই পৰিচয় কৰাই দিছোঁ। ধন্যবাদ। সিজাই লোৱা কচুখিনি আমি এতিয়া কেৰাহীত ঢালি দিলোঁ। সিজোৱা পানীটো অকণমান পেলাই দিছোঁ বাৰু। আপোনালোকে কোনোবাই নিসিজায় দিলে আমি কেঁচা কচুটো দিওঁ, তেতিয়াও একো নহয়, নধৰে কচুৱে। বৰষুণ পৰা ঠাইত হ'লে অলপ সিজুৱাই, সাধাৰণতে নসিজুৱাই। এয়া কচুত হালধি দিলোঁ। কচুখিনি আমি ঢাকন মাৰি জুইটো আপুনি অলপ কমাই দিব যাতে তলত লাগি নধৰে। কচুৰ পাতখিনিও আমি দিছোঁ। কচুৰ ফুলটো এক্সট্ৰাকৈ আপুনি কলপাতত দি পেলাই খাব পাৰে। কলপাতত দি কচু খোৱা সেইটো আৰু এটা বেলেগ সোৱাদ হয়। আমি ঢাকন দি এতিয়া জুইটো একেবাৰে কমাই দিছোঁ যাতে ভাপতে সিজে। এয়া কচুৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। কচুটো বহোৱাৰ পিছত নিমখ দি দিছোঁ, অলপ বিলাহী কাটি দিয়া হৈছে যাতে চিঙি নখজুৱায়। এয়া আমাৰ কচুৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। ধন্যবাদ।